মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ক্লাছত লাষ্ট ক্লাছত কি কৰিছিলো? দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি উলিয়াইছিলো আৰু কিছুমান কথাৰে থকা সমস্যাসমূহক দ্বিঘাত আৰ্হিত প্ৰকাশ কৰিছিলো। এইবাৰ আমি দ্বিঘাত সমীকৰণৰ কিছুমান সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া সমাধানসমূহ আমি সাধাৰণতে তিনিটা পদ্ধতিত পাইছিলো: উৎপাদক বিশ্লেষণ পদ্ধতি, বৰ্গ সম্পূৰণ পদ্ধতি আৰু দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি। গতিকে আমি এতিয়া উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধানবিলাক কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছো আগৰ ক্লাছখিনি ভালদৰে বুজি পাইছে। যদি কিবা প্ৰব্লেম পোৱা কমেণ্ট কৰি পেলাই জনাই দিবা। এতিয়া আমি আৰম্ভ কৰো যে দ্বিঘাত সমীকৰণৰ উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি কেনেকৈ সমস্যাবিলাক সমাধান কৰিব পাৰিম। এক্সাৰসাইজ 4.2 ধৰি কি কৈছে? উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। মূল মানে সমাধান বীজ উলিয়াব লাগে। চাও কি দিয়া আছে। এক নম্বৰৰ অংকটো 1 দেই, ডাইৰেক্ট সলিউশন মাতি দিছো। কি দিয়া আছে? x² - 3x - 10 = 0। x² - 5x - 10 = 0। এইটো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিম। এতিয়া উৎপাদক বিশ্লেষণ পদ্ধতি যোৱা ক্লাছতেই আৰ্হিত প্ৰকাশ কৰা হৈছিল, তাতে কৰি দিছিলো দুটামান। আমাৰ কি আছিল প্ৰচেছটো? যে প্ৰথম পদৰ সৈতে তৃতীয় পদ পূৰণ দেখুৱাইছো। এতিয়া 10ৰ সৈতে x² পূৰণ কৰা, কিমান হ'ব? 10x²। হয়নে? 10ক উৎপাদকত ভাঙি দিয়া, চলকটো বাদ দিয়া, 10ক উৎপাদকত ভাঙা। এনেই আমি সচৰাচৰ জানো 10ক 2ৰে হৰণ কৰিলে কেইবাৰ যাব? 5 বাৰ। এতিয়া চোৱা, 2 আৰু 5 ফলৰ প্ৰাইম ফেক্টৰ আৰু হৰণ কৰিব নোৱাৰি। আমি মাজৰটো ভাঙিব লাগে। মাজত কিমান পাব লাগে? 3। 5ৰ পৰা 2 বিয়োগ কৰি দি দিয়া। তেতিয়া আমি কি পাম? প্ৰথমটো একেই থাকিল, x² - 5 - 2 থাকিল নে 3 × x মাইনাছ কিমান? 10 = 0। হলনে? মাজৰ পদ ভাঙিছো। গতিকে ইয়াৰ আৰু এটা নাম আছে মিডল ফেক্টৰ, মধ্যপদ ভাঙন। গতিকে উৎপাদক বিশ্লেষণ পদ্ধতিত আমি দ্বিঘাত সমীকৰণবিলাক মধ্যপদ ভাঙন পদ্ধতি ক'ব পাৰি বা সেই পদ্ধতিৰে সমাধান কৰিব পাৰি। একো নাই। এতিয়া চোৱা, x² - 5ৰে x ক পূৰণ কৰা, 5x, এইটো মাইনাছে প্লাছ 2x। আগতে কৈছো বন্ধনী দিওঁতে আৰু বন্ধনী উঠাওতে সদায় চিনবিলাক মিলাই ল'ব লাগে। মাইনাছ কিমান? 10 = 0। হ'ল? এতিয়া চোৱা, এই দুটাৰ পৰা কমন লোৱা, প্ৰথম দুটাৰ পৰা। কিমান কমন আহিব? x। ইয়াত থাকিল x², x দুটা আছে, এটা লৈ লম। মাইনাছ এইটো x লৈ ললো ইয়াত। কিমান থাকিল? 5 প্লাছ এই 2 আৰু 10ৰ পৰা কমন লোৱা। কিমান আহিব? 2। ইয়াত থাকিল x প্লাছ মাইনাছে মাইনাছ 2 10ত কেইবাৰ যাব? 5 বাৰ = 0। হ'ল? এতিয়া চোৱা, তাৰমানে কমন লোৱাৰ পিছত বন্ধনীৰ ভিতৰত একে ফিগাৰৰ
সংখ্যা পাবা যদি জানি যোৱা ফিগাৰ বেলেগ বেলেগ কৈছে চিন বেলেগ বেলেগ কৈছে তেতিয়াহ'লে বুজিব লাগিব কৰবাত নহয় কৰবাত কিবা এটা ভুল হৈ আছে গতিকে সেই ভুলটো যদি নিমিলে ভুলটো আকৌ চেক কৰি উলিয়াব লাগিব এতিয়া x - 5 x - 5 দুটা আছে এটা লৈ লোৱা আৰু কি থাকিল x + 2 ইকুৱেল কিমান 0 হ'ল এতিয়া ফেক্টৰ দুটা পাই গলো এতিয়া আমি x ৰ মান উলিয়াব লাগে নাও x - 5 ইকুৱেল 0 দেন x ইকুৱেল কি হ'ব 5 আৰু এটা x + 2 ইকুৱেল কিমান 0 x ইকুৱেল কি হ'ব -2 হ'ল এইটো সমাধান মই ওলাই নিম তেনে সহজ এটাকে সমাধান বা মূল কিমান পালো আমি এটা পালো 5 আৰু এটা পালো 2 এই দুটা আছে এনেকে বন্ধনী দিটো সজাই দি দিব পাৰা একো নাই কৈছানে বুজি পাইছানে এইটোৱে বুজি পাইছা তেনেই সহজ জটিলতা বুলিবলৈ একো নাই অলপ মনোযোগ দি বস্তুটো চালেই হ'ল আৰু যিখিনি কথা কৈ যাওঁ তেতিয়া ভালদৰে মন দি বুজি ল'বা কৈছানে এইটো পাতিলে পাতি লোৱা পুতুককে তোমালোকে অকল যে এক্সাৰসাইজৰ অংকবিলাক আছে তেনেকুৱা নহয় এক্সাম্পলৰ অংকবিলাকো চাবা বিশেষকে এই সংখ্যাকেইটা সলাই দিব কিন্তু তোমালোকে কি কৰিবা কি প্ৰচেছত কৰা হৈছে কি পদ্ধতিত কৰা হৈছে সেই বস্তুটো বুজিবলৈ যত্ন কৰিবা আয়ত্ত কৰিবা আৰু এটা অংককে তুমি বাৰে বাৰে কৰি থাকিবা আৰু বাৰে বাৰে কৰি থাকিলে চাবা নিজে নিজে উপলব্ধি কৰিব পাৰিবা যে প্ৰতিবাৰতে তুমি কিবা নহয় কিবা এটা জানিব পাৰিছা নতুন কিবা এটা জানিব পাৰিছা বুজিব পাৰিছা হল নহয় মুছি দিব তাৰপিছত আহা ধৰি লোৱা এটা অংক দি দিলে এনেকুৱা ধৰণৰ দি দিলে কুৱেশ্যন এটা সজাই দিছো সমাধান কৰা দি দিলে 2x² - 3 = 0 ইয়াত দি দিলে যেনিবা -5x এইটো সমাধান কৰিবলৈ দি দিলে তেতিয়াহ'লে এইটো আমি একেদৰে কৰিব পাৰিম 2 আৰু 3 পূৰণ কৰা কিমান হ'ব 6 6 উৎপাদক যদি আমি ভাঙি যাওঁ কি হ'ব এইটো এটা দ্বিঘাত সমীকৰণ কৰি আছো দ্বিঘাত সমীকৰণৰ আৰ্হিটো মনত আছে নে নাই ax² + bx + c = 0 where a does not equal 0 এইটো আমাৰ দ্বিঘাত আৰ্হি এইটোতেই কৰি আছো এতিয়া 6ক উৎপাদকত ভাঙি দিওঁ আমি 2ৰে হৰণ কৰা 3 বাৰ উৎপাদক কি 2 আৰু 3 পালো আমি 2 আৰু 3 যোগ কৰিলে কিমান ওলাব 5 ওলাব হয়নে তেতিয়া 2 আৰু 3 পূৰণ কৰা আমি পূৰণ কৰি পালো 6x² কিহৰ -6x² আমি এইটো পালো এইটো ফিগাৰ পালো প্ৰথমটো আৰু তৃতীয়টো পূৰণ কৰি এতিয়া আমি 2 আৰু 3 উৎপাদক লৈ চাওচোন কি হয় এটা হল 2 এটা হল 3 তেতিয়াহ'লে 2x² - 3 + 2 হয়নে x মাইনাছ কিমান
3 equal 0 আমি এনেকে ভাঙি লৈছো দেই পাতিব নালাগে পিছত পাতিলা মই বস্তু এটা দেখুৱাইছো আমি ক'ত ভুল কৰো দেখুৱাই আছো 2x square minus 3x minus 2x minus কিমান 3 equal 0 ওলাই গৈছে minus 3x minus 2x দুটা কি হ'ব যোগ কৰিলে minus 5x ওলাব কিন্তু এটা কথা চোৱা এই দুটা এতিয়া পূৰণ কৰাছো এনে বুজিবলৈ চিন্তিত কৰিছো দুটা পূৰণ কৰা কিমান হ'ব 3 দুগুণ 6 x x x square পাতিব নাপাতিবা দেই 6x square চিনটো চোৱাচোন এটো মাইনাস কি হৈ গ'ল প্লাস হৈছে না কত ধৰিব পাৰিছা না ভালদৰে মন কৰা এটো মাইনাস প্লাস 6x square হৈছে কিন্তু আমি প্ৰথমটো আৰু তৃতীয়টো পূৰণ কি পালো minus 6x square হৈছে না minus 6x square পাইছো আমি গতিকে minus 6x square প্ৰথমটো আৰু তৃতীয়টো পূৰণ কৰি পালো মাজৰ দুটা ভাঙি পূৰণ কৰি পালো plus 6x square গতিকে এনেকে ভাঙিলে নহব ল'ৰা ছোৱালীয়ে মেক্সিমাম ভুল কৰে আৰু এনেকুৱা ধৰণৰ অংক এটা প্ৰায় দি থাকে মানে কোৱা নাই মই বুজিবলৈ পাতি দেখুৱাইছো এইটো চিন পূৰণ কৰি ইয়াত যেটো পাবা যেটো চিন ইয়াতো হেতু একে চিন পাব লাগিব কিন্তু একে চিন আমি পোৱা নাই তেতিয়া আমি কি কৰিব লাগিব সো আমি একে চিনৰ পাব লাগিব যদি একে চিনৰ নাপাও তেতিয়া হলে নহয় তো ভালদৰে মনত ৰাখিবা আমি একে চিন পাব লাগিব সোয়া কোনখিনিত আমাৰ খেলি হৈছে আমি জানি আছো যে ঠিকই আছে হৈছে কিন্তু নো হোৱা নাই গতিকে এতিয়া চাও আমি এই ফ্যাক্টর কি পাইছিলো প্রাইম ফ্যাক্টর 2 আৰু 3 ইয়াক আকৌ হৰণ কৰা 3 ৰে কেইবাৰ যাব এবাৰ এতিয়া 2 3 গুণ কিমান 6 6 আৰু 1 লব লাগিব আমি চাওচোন 6 আৰু 1 ললে কি ওলাই 6 minus 1 এতলে 6 আৰু x পূৰণ কৰা 6x এটো মাইনাস plus 1x means x হল এতিয়া চাওচোন 6x minus or plus or x 6x over x গুচি গল কেটা গিল minus 5x ওলাল না এতিয়া পূৰণ কৰিছো এটো আৰু এটো পূৰণটো কৰিছো আসুন minus 6 ৰ সৈতে x পূৰণ কৰা কি হ'ব minus 6x হল এনেকুৱা ধৰণৰ অংক এটা প্ৰায় দি থাকে কিন্তু ইম্পৰ্টেন্ট অংক এটো আমি ফ্যাক্টর জানো ইজিলি ওলাই যায় কিন্তু নহয় গতিকে আমাৰ ভুলটো ক'ত হয় ধৰিব পাৰিছো নে আমি আমাৰ ভুলবিলাক ক'ত হয় যে ফ্যাক্টর ভাঙি দিলেই নহব প্ৰথমটো আৰু তৃতীয়টো পূৰণ কৰি যেটো সাইনৰ পাবা যেটো চিনৰ পাবা মাজৰ দুটা ভাঙি লোৱাৰ পিছত পূৰণ কৰি চাবা সেই চিনৰ ওলালনে নাই যদি নোলাই ফ্যাক্টর চেঞ্জ কৰিব লাগিব ভাঙনটো চেঞ্জ কৰিব লাগিব এতিয়া আমাৰ এটো মাইনাস মিলিছে নে নাই এতিয়া আমি কৰি যাম নো টেনশন এতিয়া আৰু প্ৰবলেম নাই এতিয়া চাও আমি কি কৰিব পাৰো এই দুটাৰ পৰা কমন লোৱা কমন মানে গৰিষ্ঠ সাধাৰণ উৎপাদক এই দুটাৰ গহাও কিমান HCF কিমান মিলিয়ন এটোই কমন 2 x স্কয়ার और x আহিল ইয়াত থাকিল x minus 2 6 কেবাৰ যাব 3 বাৰ x লৈ লম হল প্লাস এই দুটাৰ পৰা কমন সংখ্যা নাই যদি কমন না থাকে আমি কি লব লাগিব 1 ইয়াত থাকিল x প্লাস মাইনাস মাইনাস 1 3 বার ইকুয়াল 0 হৈছে
গোটেই চোৱা বন্ধনীৰ এইটো ফিগাৰ চেম ওলাইছে, কিন্তু আগত যিদৰে কৰিছিলো সেইদৰে কিন্তু চেম ফিগাৰ নোলাব। গতিকে মই তাতে ধৰা পৰিব, এই দুটা পূৰণ কৰি চাবা কি ওলাইছে। প্ৰথমটোৰ সৈতে চাইনৰ সৈতে মিলি গৈছে, মিলি যাব। যদি নিমিলে তুমি ফেক্টৰ কেইটা চেঞ্জ কৰি ল'ব লাগিব। হ'ল, প্ৰায় দি থাকে এনেকুৱা ধৰণৰ, আহি গৈছে এনেকুৱা ধৰণৰ। আচ্ছা, যিয়েই নহওক চোৱা, এতিয়া কি পালো আমি, x-3 দুটা আছে, এটা কমন, আৰু এটা কি থাকিল 2x + 1 ইকুৱেল কিমান 0। হ'ল, এতিয়া হৈ গ'ল ফেক্টৰ। নাও x-3 ইকুৱেল কিমান 0, দেন x ইকুৱেল কি হ'ব 3, আৰু এটা 2x + 1 ইকুৱেল কিমান 0, দেন x ইকুৱেল 1 টো ইপিনে গ'লে কি হৈ যাব মাইনাছ 2 টো আহি যাব তললৈ। তাকে নিৰ্ণয় মূল কি পালো, কিমান, এটা হ'ল 3 আৰু এটা -½ এই দুয়োটা হৈছে না? বুজি পাইছা না? নিশ্চয় বুজি পাইছা। গতিকে ফেক্টৰটো কেনেকে ল'ল, আমি 2, 3 ল'ব পাৰো, কিন্তু আমি 6 আৰু 1 টো ল'লো। গতিকে তেনেকুৱা অংক এটা প্ৰায় দি থাকে ফাইনেলত, কিন্তু 2 নম্বৰ 2 মাৰ্কছ। গতিকে ভালদৰে বস্তুখিনি বুজি ল'বা, অংকটো মিলাই ল'বা, তেতিয়াহ'লে মিলি যাব। হৈছে না? এইখিনি পাতি লোৱা।